এতিয়া সেই ৰকিবুল হুছেইন ডাঙৰীয়াকে ব্লেম দি পেলাই তেওঁ দল ত্যাগ কৰে। ইমান নিৰ্লজ্জ। মোৰ আগত আহকচোন কেমেৰাৰ আগত, তেতিয়া খোলাকে কম তেওঁ কি কৰিছে। যিমান পচা যিমান কেলেংকাৰী মানুহ এতিয়া বিজেপিত যাওক, দুৰ্নীতিগ্ৰস্ত বেয়া বস্তু চব বিজেপিত গৈছে। এতিয়া বিজেপিটো পচি গৈছে, কংগ্ৰেছটো এতিয়া ভাল হৈছে। দুবাৰ কৰি MLA হাৰিছে, MP ইলেকশ্যন হাৰিছে, দোকান দি বহিব খুজিছিল, তাৰে পৰা উঠাই লৈ ৰকিবুল হুছেইন ডাঙৰীয়া সভাপতি বনালে। এতিয়া সেই ৰকিবুল হুছেইন ডাঙৰীয়াকে ব্লেম দি পেলাই তেওঁ দল ত্যাগ কৰে। ইমান নিৰ্লজ্জ, ইমান মেথৰ, ইমান তললৈকে গৈছে তেওঁৰ যিবিলাক কাৰ্য, ইমান তল খাবৰ আপোনালোকে ভাবিব নোৱাৰিব। মই কোৱাতেই লাজ লাগে। মোৰ আগত আহকচোন কেমেৰাৰ আগত, তেতিয়া খোলাকে কম তেওঁ কি কৰিছে। খোলাকে মানে প্ৰমাণ সহ কম কি কৰিছে। কংগ্ৰেছ দলটো যে ব্যৱসায় হিচাপত লৈছিল, মই প্ৰমাণ সহ দিম তেওঁক। আৰু তেওঁ ভালকৈ জানে মোৰ লগত চেলেঞ্জ কৰিব নোৱাৰে, মোৰ ফেচ টু ফেচ হ'ব নোৱাৰে। ইমান তলত, মই কি ক'লোঁ, কি শব্দ ক'লোঁ, মেথৰ। ইমান তললৈকে যায় তেওঁ ইমান মানে তললৈকে যায় কামবিলাক কৰিব পাৰে, ভাবিব নোৱাৰা। গতিকে এই ভূপেন বৰা যোৱাটো আমাৰ কাৰণে ভাল লক্ষণ। যিমান পচা যিমান কেলেংকাৰী মানুহ এতিয়া বিজেপিত যাওক। আৰু চবচে ভাল কথা, বিজেপিৰ যিখিনি ভাল মানুহ লাহে লাহে আমাৰ তাতে আহি আছে। আৰু কংগ্ৰেছৰ যিবিলাক পচা মাল, দুৰ্নীতিগ্ৰস্ত বেয়া বস্তু চব বিজেপিত গৈছে। এতিয়া বিজেপিটো পচি গৈছে, কংগ্ৰেছটো এতিয়া ভাল হৈছে। দুবাৰ কৰি MLA হাৰিছে, MP ইলেকশ্যন হাৰিছে, দোকান দি বহিব খুজিছিল, তাৰে পৰা উঠাই লৈ ৰকিবুল হুছেইন ডাঙৰীয়া সভাপতি বনালে। এতিয়া সেই ৰকিবুল হুছেইন ডাঙৰীয়াকে ব্লেম দি পেলাই তেওঁ দল ত্যাগ কৰে। ইমান নিৰ্লজ্জ, ইমান মেথৰ, ইমান তললৈকে গৈছে তেওঁৰ যিবিলাক কাৰ্য, ইমান তল খাবৰ আপোনালোকে ভাবিব নোৱাৰিব। মই কোৱাতেই লাজ লাগে। মোৰ আগত আহকচোন কেমেৰাৰ আগত, তেতিয়া খোলাকে কম তেওঁ কি কৰিছে। খোলাকে মানে প্ৰমাণ সহ কম কি কৰিছে। কংগ্ৰেছ দলটো যে ব্যৱসায় হিচাপত লৈছিল, মই প্ৰমাণ সহ দিম তেওঁক। আৰু তেওঁ ভালকৈ জানে মোৰ লগত চেলেঞ্জ কৰিব নোৱাৰে, মোৰ ফেচ টু ফেচ হ'ব নোৱাৰে। ইমান তলত, মই কি ক'লোঁ, কি শব্দ ক'লোঁ, মেথৰ। ইমান তললৈকে যায় তেওঁ ইমান মানে তললৈকে যায় কামবিলাক কৰিব পাৰে, ভাবিব নোৱাৰা। গতিকে এই ভূপেন বৰা যোৱাটো আমাৰ কাৰণে ভাল লক্ষণ। যিমান পচা যিমান কেলেংকাৰী মানুহ এতিয়া বিজেপিত যাওক। আৰু চবচে ভাল কথা, বিজেপিৰ যিখিনি ভাল মানুহ লাহে লাহে আমাৰ তাতে আহি আছে। আৰু কংগ্ৰেছৰ যিবিলাক পচা মাল, দুৰ্নীতিগ্ৰস্ত বেয়া বস্তু চব বিজেপিত গৈছে। এতিয়া বিজেপিটো পচি গৈছে, কংগ্ৰেছটো এতিয়া ভাল হৈছে।